পাঁচোটা সমষ্টিৰ পাঁচোটাতে আমি বিপুল ভোটত 5গৰাকী বিধায়ক আমি ইয়াৰ পৰা জিকাই ল'ব পাৰিম। তাৰ কাৰণে মই অনুৰোধ জনাই সকলোৰে পৰা মোৰ বক্তব্য এইখিনিতে মই সমাপ্ত কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় কাৰ্বি আংলং, জয় অসম, জয় হিন্দ। কাৰ্বি আংলং জিলাত আজি আমাৰ এক বিশেষ বহুত বহুত ধন্যবাদ সাংগঠনিক মাননীয় ডক্টৰ নুমল মোহনজী স্পীকাৰ অসম লেজিছলেটিভ এছেম্বলি। এতিয়া মই অনুৰোধ কৰিব খুজিছোঁ কাৰ্বি আংলং পশ্চিম অন্তিম বক্তা এখন জিলাৰ সভাপতি আৰু আমাৰ দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আৰু বিশেষভাৱে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ব্ৰহ্মাং আৰু আমাৰ সাংসদ অমৰ সিং টিছু ডাঙৰীয়াৰ গৰিমাময় উপস্থিতি আজি আমি কাৰ্যকৰ্তাসকলক আগন্তুক বিধানসভা নিৰ্বাচনত এতিয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ নৱগঠিত আমৰি সমষ্টিকে ধৰি 5টা সমষ্টিত যাতে ব্যাপক ব্যৱধানত আমি ৰাইজৰ আশীৰ্বাদত জয়লাভ কৰিব পাৰোঁ আৰু তাৰ কাৰণে প্ৰতি বুথত যাতে কাৰ্যকৰ্তাসকলে আজিৰে প্ৰায় উদ্যমেৰে তেওঁলোকে সাংগঠনিক কাম কাজখিনি আগবাঢ়াই লৈ যাব পাৰে। ৰাইজৰ মাজত গৈ ৰাইজৰ সকলোবিলাক খা খবৰ লৈ যাতে আমি এখন বিকশিত সুৰক্ষিত আৰু সমৃদ্ধিশালী আত্মনিৰ্ভৰ অসম গঢ় দিব পাৰোঁ। তাৰ কাৰণে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলাৰ দুয়োখন জিলাৰ কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাইছোঁ। আজি ছ'চিয়েল মিডিয়াত এটা কথা ভাইৰেল হৈ আছে, বিৰুদ্ধে আপোনাৰ বিৰুদ্ধে ভোট চোৰৰ এটা অভিযোগ তুলি গোচৰ ৰুজু হৈছে। কামাখ্যা মন্দিৰ যোৱাৰ কথা মই আগতে কালি কৈছোঁৱে, অখিল গগৈ ডাঙৰীয়াৰ তেওঁৰ আহ্বান বা বাকী কথাবিলাকত সদায় প্ৰতিক্ৰিয়াৰ আৰু ইয়াৰ প্ৰতিক্ৰিয়া দিয়াৰ প্ৰয়োজন নাই। তথাপিও তেওঁলোকে যিহেতু তেওঁলোকৰ ইছ্যুহীন অপজিশ্যন আজি তেওঁলোকে এটা বিষয় লৈ আছে, গতিকে আপোনালোকে সোধে কাৰণে আমিও ক'ব লগা হয়। সেইকাৰণে অখিল গগৈৰ মই যি তেওঁ ভিডিঅ' বা ভাৰ্চুৱেল কনফাৰেন্সৰ কথা তেওঁ কৈছে তাক মই সম্পূৰ্ণ নস্যাৎ কৰিছোঁ, আগতেই কৈছোঁ। গতিকে তেওঁতো কামাখ্যা মন্দিৰত কাকো যাব নালাগে বুলিও কয়, আকৌ আমাক কামাখ্যা মন্দিৰত সোমাতে। আমাৰ কাৰণে 33 কোটি দেৱ দেৱতা, তেওঁলোকৰ কাৰণে এজনেই দেৱতা, উপাস্য দেৱতা তেওঁলোকৰ এজনে। এজনৰ কাৰণে তেওঁলোকে এইবিলাক ভোট বেংকৰ তুষ্টিকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে। ইয়াত বেলেগ কথা একোৱেই নাই। ইয়াত না দিলীপ চেগৈ কাৰোবাৰ এটা মানুহৰ ভোট কাটিব পাৰে, না বিজেপি চৰকাৰে পাৰে কাটিব, ইলেকশ্যন কমিশ্যনে পাতিব, আৰু কাটিব পাৰিলে প্ৰতিগৰাকী নাগৰিকে পাৰিব। যি আৰু ভোজন কৰি ল'ব ভোটাৰ নাছিলে, নতুনকৈ সোমাইছে, তেনেকুৱা কাৰোবাৰ প্ৰতি সন্দেহ হ'লে অবজেকশ্যন দিয়াৰ কাৰণে আজি 6, 7, 8 3টা ফৰ্ম আছে। তাৰ ভিতৰত 6 হ'ল ইনক্লুজন, 7 এক্সক্লুজন আৰু 8 কাৰেকশ্যন। গতিকে এই 3টা ফৰ্ম ফিল আপ কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে সময় দিছে। গতিকে ইমান মানুহক ইমান দুৰ্বল সজাব বিচাৰে। আপোনালোকেও এইবিলাক নিউজ কৰি থাকে, যিটো কথাত সম্ভৱপৰেই নহয়। ইলেকশ্যন ভোট চোৰ কেনেকৈ হয়? ভোট চোৰটো যদি আমি ক'ব লাগে তেনেহ'লে অৰিজিনেল ভোট চোৰটো কংগ্ৰেছ। যেতিয়া প্ৰথম দেশৰ প্ৰধানমন্ত্ৰীৰ কথা ওলাইছিল তেতিয়াতো চৰ্দাৰ বল্লভভাই পেটেলক বেছিভাগ নহয়, সিংহভাগ ৰাজ্যইতো তেখেতক প্ৰধানমন্ত্ৰী হিচাপে পতাৰ সপোন দেখাইছিল, পতাৰ সমৰ্থন কৰিছিল। তাৰপিছতো জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হ'ল। প্ৰথম ভোট চোৰটো কংগ্ৰেছে কৰিছে। তাৰ পৰৱৰ্তী সময়ত বিভিন্ন সময়ত কিন্তু তেওঁলোকে আমাক যিটো দিয়ে, ইলেকশ্যন যেতিয়া তেওঁলোক হাৰে তেতিয়া এই প্ৰসংগ আনে। যেতিয়া তেওঁলোক কৰ্ণাটকত জিকে, যেতিয়া হিমাচল প্ৰদেশত জিকে, যেতিয়া ক'ৰবাত বেলেগ নিৰ্বাচনত জিকে, গৌৰৱ গগৈ জিকি গৈছে। 24ততো গৌৰৱ গগৈ জিকি গৈছে না লোকসভা, তেওঁ ভোট চোৰ কৰি জিকিছে নেকি? অখিল গগৈ 21ত বিধানসভা নিৰ্বাচন জিকি আহিছে, তেওঁ ভোট চোৰ কৰি জিকি আহিছে নেকি? ৰাইজে যাক আশীৰ্বাদ দিয়ে তেওঁ জিকে। ৰাইজৰ যিটো মত, সেই মতটোত সৰ্বাধিক মত যোনে পায় তেওঁ জিকি আহে। এইটো এটা গণতন্ত্ৰৰ পৰম্পৰা। গতিকে একেবাৰে কোনো ধৰণৰ তথ্য নোহোৱাকৈ বা কোনো ধৰণৰ ভিত্তি নোহোৱাকৈ এই ধৰণৰ কথা কৈ থাকিলে এই নিউজ হৈ থাকিব। আপোনালোকে কোনোবা TRP পাব, আমিও অলপ দুই এষাৰ কৈ থাকিব পাৰোঁ, কিন্তু আমাৰ কাম এতিয়া এইবিলাকত লাগি থকা নহয়। আমি এতিয়া বুথত লাগি আছোঁ। মই কালি দেশক শিলচৰ গৈছোঁ,
ৰাতি আহিছোঁ, আকৌ আহি আজি ৰাতিপুৱাই ওলাইছোঁ, কাৰ্বি আংলং আহিছোঁ, এতিয়া মই কলিয়াবৰ যাম। গতিকে আমি এইবিলাক কৰি তেওঁলোকে এইবিলাক সাংবাদিক মেল, তেওঁলোকে এই মেমৰেণ্ডাম লিখা এইবিলাক কৰি আছে। গতিকে তেওঁলোক কৰিবই, তেওঁলোকে তাতে সন্তুষ্ট। আমি ৰাইজৰ লগত আছো, আমি সংগঠনৰ কাম কৰি আছো। বিজেপি তিনিটা সমষ্টিৰ ইতিমধ্যে দলীয় সিদ্ধান্ত এতিয়া কথাবিলাক আমাৰ তেওঁ বাৰে বাৰে কয়, এটা কথাত আপোনালোকে কেৱল টানি আনিব নোৱাৰে। তেওঁ বাৰে বাৰে সদায় কয় যে দলৰ টিকট দিব পাৰে কেন্দ্ৰীয় নিৰ্বাচন যিটো আমাৰ সমিতি আছে, চেণ্ট্ৰেল চিলেকশ্যন বা চেণ্ট্ৰেল ইলেকশ্যন কমিটি, তেওঁলোকেহে চূড়ান্ত সিদ্ধান্ত দিয়ে। গতিকে বিজেপিত যিটো টিকট দিয়াৰ যিটো প্ৰথা যিটো কৈছোঁ বা প্ৰচেছ যিটো কৈছোঁ, সেই ব্যৱস্থা আৰু প্ৰথা হ'ল যে আমি হয়তো ইয়াৰ পৰা নাম পঠিয়াম, ইয়াৰ পৰা নাম পঠিওৱাৰ পিছত চেণ্ট্ৰেল আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ড হয়, চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত, কেন্দ্ৰীয় সংসদীয় বৰ্ডত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত সভা হয়। সেই সভাতে প্ৰাৰ্থিত্ব চূড়ান্ত হয়। কেতিয়াবা কেতিয়াবা কিছুমান কথা জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন খেলিব, এইটোতো আৰু মানে চন্দ্ৰ সূৰ্যৰ নিচিনা কথা আৰু মানৱ ডেকা লখিমপুৰত কালি কৈছে তেখেতে। গতিকে তেখেতৰ চিন্তা চৰ্চাক আমি, তেখেতে যিবিলাক কথা কয় খুব চিন্তা চৰ্চা কৰি কোৱা কথা। গতিকে তেখেতৰ মনৰ ইচ্ছা হ'ব পাৰে, আৰু তেখেতৰ মনৰ ইচ্ছা মানে যিবিলাক বৰ্তমান বিষয় চলি আছে, নিশ্চয় তেখেতৰ ওচৰত মানে ইনপুট আছে বা ভাল কিছু কথা আছে, সংবাদ আছে, সেইকাৰণে কৈছে। একত্ৰিত বিৰোধীয়ে কিবা প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে নেকি কাৰ্বি আংলঙত? বিৰোধীটো একত্ৰিত হোৱাৰ কথা তেনেকৈ যিবিলাক কথা কৈ আছে, গোটেই একত্ৰিত হ'লেও আমাৰ মানে ৰাইজৰ ওপৰত গোটেই নিৰ্ভৰ কৰিব। যদিও একত্ৰিত বিৰোধীয়ে 150জন মানুহৰ দ্বাৰা প্ৰটেষ্ট কৰে, বুজা নাই, আৰু যেতিয়া আজি আমাৰ সভাত, যেতিয়া এটা বুথৰ সভাত যেতিয়া আমাৰ 5,000 কাৰ্যকৰ্তা হয়, 6,000 বা যিয়ে নহওক 5,000 ধৰিলোঁ, য'ত 150 আৰু 5,000। গতিকে এইটোৱে প্ৰমাণ কৰিব ৰাইজ উন্নয়নৰ পক্ষত আছে। আচলতে এইবিলাক যে নেৰেটিভে এটা, এই যিবিলাক বিভিন্ন সময়ত অভিযোগ আনে বা অপপ্ৰচাৰ কৰে, বিভ্ৰান্ত কৰিব বিচাৰে ৰাইজক, এইবিলাকে বেছিদিন মানে মানুহৰ মাজত এইবিলাকৰ কোনো ধৰণৰ ইয়াৰ মেদ নাথাকে, যিটো কোৱা হয়। এইবিলাক বহুত বস্তুৱেতো মেদ উকলি যোৱা বিষয়। এই ভোট চুৰিৰ বিষয় মেদ উকলি গৈছে, উকলি যোৱা এটা মানে মেদ উকলি যোৱা এটা বিষয় আকৌ তেওঁলোকে আনিছে। তেওঁলোকে দিল্লীতো কৈছিল, তেওঁলোকে বিহাৰতো কৈছিল, তেওঁলোকে আৰু বেলেগ ৰাজ্যত কৈছিল। নিৰ্বাচন আয়োগক তেওঁলোকে ধৰিব লাগে, তেওঁলোকে কমপ্লেইন দিয়ক না। কাৰোবাৰ যদি এটা নামো ইলিগেলি কাটিছে, কংগ্ৰেছৰ যিমান বুথ আছে, ৰাইজৰ দলৰ যিমান বুথ আছে, বা অসম জাতীয় পৰিষদৰ যিমান বুথ আছে, বাওঁপন্থী দলৰ যিমান বুথ আছে, আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ দলৰ যিমান, কিবা দলৰ নামটো নাজানো, দলৰ যিমান আছে বুথ, সকলোৱে লগ লাগি কমপ্লেইন লিখক, অবজেকশ্যন কৰক। এতিয়া ইলেকশ্যন কমিশ্যনৰ কাম এইটো। সেইটো নকৰি খালি প্ৰেছ মিট কৰিব। আজি বোলে ৰাতিপুৱা এইটো প্ৰেছ মিট কৰি আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা, অখিল গগৈ কিবা এটা ক'লে, আকৌ মীৰা বৰঠাকুৰ বাইদেৱে একেবাৰে CBI এনকুৱাৰী। আৰে পৃথিৱীত CBI এনকুৱাৰী কৰিব পৰা বহুত বিষয় আছে ভাই। এতিয়া এখন ভাৰ্চুৱেল বৈঠকত, আৰু আমি ৰেছপনচিবল পলিটিকেল পাৰ্টি হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলক, আমাৰ যিবিলাক BLA2 আছে, তেওঁলোকক আমি পেনিট্ৰেট কৰিমেই, তেওঁলোকক আমি সজাগ কৰিম। তেওঁলোকে কৰিবলৈ কাম, কোনোবা যদি সন্দেহযুক্ত মিয়া বাংলাদেশীৰ নাম সোমাইছে, আগত নাছিল ভোটাৰত, তেওঁলোকৰ নাম ভোটাৰ লিষ্টত কাটিব লাগিব নহয়। সেইটোত তেওঁলোকৰ গাত লাগিছে। মিয়াৰ ভোট কটা যাব নোৱাৰে, খিলঞ্জীয়াৰ ভোট কটা যাওক, কাৰ্বি মানুহৰ ভোট কটা যাওক, কোনো আপত্তি নাই, কিন্তু মিয়াৰ ভোট কটা যাব নোৱাৰে। এইটো তেওঁলোকৰ চিন্তা, এজেণ্ডা। ছাৰ ৰাজ্যত এতিয়া এটা বস্তু চলিছে, বিজেপিৰ প্ৰচাৰ আৰু বিৰোধীৰ প্ৰতিবাদ। কি কৰিছে বিজেপি প্ৰচাৰ কৰি আছে, বিৰোধী আমি আমাৰ কাম কৰি যাম। বিৰোধীৰ মই ভাবোতো এতিয়া এওঁলোকৰ মাজৰ যিটো কথা কৰ্মকাণ্ড চলি আছে, মানে তেওঁলোকে তাৰ উত্তৰটো ভালকৈ দিব পাৰিব। কিন্তু মই এই সময়ত লগা নাই যে 2026-ৰ পৰা 31লৈকে বা 31-ৰ পৰা 37লৈ এই বিৰোধী অসমত কিবা কৰিব পাৰিব। 37 মানৰ পিছত যদি আৰু আমাৰ যেতিয়া অলপ ঠিক ঠাক হৈ যাব, চব অলপ কমি যাব সংখ্যা সেইবিলাকৰ, তেতিয়াহ'লে নিশ্চয় মানে অসমখনক আমি এখন নিৰাপদ, সুৰক্ষিত অসম, বিকশিত অসম হিচাপে নৱপ্ৰজন্মৰ হাতত আমি উপহাৰ হিচাপে দি থৈ যাব পাৰিম। 10 বছৰ